হ্যাঁ কবি ক হ্যাঁ ইয়াত অসমত অসমীয়াই চব চলিব বুজিলি আকৌ কথা অসমীয়াই লগ ধৰি চলিব ইয়াত বিয়াৰ কৰোঁ ইয়াত নহ'ব मीडिया केले কৈছিলি बोला किसने हो बात बोलो ना আজি কব কমি নি অসমীয়াত ক অসমীয়াত ক আজি মই নকওঁ বুলি ক কোনো অসমীয়া মানুহক বেয়াকে নকওঁ অসমত থকালৈকে জয় অসম বোলো জয় অসম জয় অসম ভালকে ক স্পষ্ট জয় অসম জয় অসম জয় অসম মেকা মানুহ বন্ধ ক कैसे क्या टॉप है हम ना और ऐसे ना करो हां हम नहीं करेगा सर ये आप नहीं करेगा नेक्स्ट टाइम भूल नकौ क नकौ ऐसे नकौ সব অসমত অসমীয়া দাদাগিৰি চলি আছে চলিবই কোনো ইয়াত বিহাৰী দাদাগিৰি নচলিব কাৰণ আজি ৰাতিপুৱা এখন হোটেল এখন বিহাৰী সম্প্ৰদায় হোটেল আমাৰ হাৱা বতাহ পানী অসমৰ হাৱা বতাহ পানী খাই ইয়াত হোটেল খুলি কোটিপতি হৈছেগে কোটি কোটি টকা তাত ঘৰ বনাই থাকিব আৰু ইয়াত আমাৰ অসমীয়া ল'ৰাক তেওঁলোকে বেয়া বিহেৱা কৰিব ৰাতিপুৱা আহিছে বেয়া শব্দ তেনেকুৱা ধৰণৰ শব্দ মদ খাই মাতাল ক'ব নোৱাৰে অৱস্থাত গোটেই মানে ষ্টাফ ফিটিং তো গতিকে তেনেকুৱা অৱস্থাত আমাৰ অসমীয়া মানুহক ইমান বেয়া বিহেভ কৰাটো আমি অত্যন্ত মানে ঘৃণনীয় আৰু আমি ধিক্কাৰ জনাইছোঁ আৰু আমি এতিয়া ইয়াৰ হোটেল চব বন্ধ কৰিছোঁ ইয়াৰ আৰু প্ৰশাসন আহিছে প্ৰশাসন আহি পেলাই ইয়াত গ্ৰেপ্তাৰ কৰিছে কিন্তু গ্ৰেপ্তাৰে আমি শান্ত নাথাকোঁ ইয়ালৈ গ্ৰেপ্তাৰ কৰি জেলত প্ৰেৰণ কৰক কিন্তু অসমীয়া যুৱক হাত সাৱটি বহি নাথাকিব ইয়াত যিমান আমি আজি ইয়াত আমি আমগুৰি বুলি নহয় বা কিবা বুলি কথা নাই গোটেই সমগ্ৰ অসমত যিমান বিহাৰী আছে চবকে কিন্তু ৱাৰ্ণিং দিছোঁ যে অতি শীঘ্ৰেই ঠিক হৈ যায় নহ'লে খেদি তহঁতক বিহাৰ থৈ আহিম আমি পাহৰি যোৱা নাই আজি কিছুদিন আগত যেতিয়া আমাৰ অসমীয়া ল'ৰা যেতিয়া ট্ৰেইনত যায় বিহাৰত খেদি মাৰি পেলাই ট্ৰেইনৰ পৰা পেলাই দিছে আমি এইবিলাক নিউজ পাই আছোঁ কিন্তু আমাৰ যদি তেজ গৰম হৈ যাব নহয় এটাকে কিন্তু ফেনেকি মাৰিম তেতিয়া কিন্তু তথা আমি যখন অসমীয়া জগৰীয়া নাপাব ইয়াৰ বাবে জগৰীয়া চৰকাৰ তথা প্ৰশাসন কিন্তু বহুত ধৈৰ্য ধৰি আছোঁ কৈ দিছোঁ আমি গতিকে অসমবাসী ৰাইজক এইটোৱে কৈছোঁ যে সকলো ওলাই আহক এই আমাৰ যি হাৱা বতাহ পানী খাই ইয়াত মানুহ বিহাৰীয়ে যি দবাই আছে এইবিলাক ঠাণ্ডা কৰিব হৈ গ'ল নহ'লে কিন্তু আমাৰ অসমীয়া মানুহ আমি শান্তিত থাকিব নোৱাৰিম গতিকে আজি আমাৰ ষ্টাৰ আগৰ পৰাই আমি কৰি আছোঁ বিহাৰী বা মাৰোৱাৰী পথ কিন্তু এতিয়া কিন্তু একদম শেষ ৱাৰ্ণিং দি দিছোঁ নহ'লে কিন্তু পিটি কিন্তু বিশ্ৰাম মোক দিয়া নাই মই লৈছোঁ সাময়িক বিশ্ৰাম আজি মই চিফ ছেক্ৰেটাৰী ৰণ্টু পানী ফুকন আমাৰ সভাপতি হেমন্ত বৰা আৰু অলপ আগতে মই হৰ গগৈৰ লগত লগ হৈছিলোঁ আমাৰ সাংগঠনিক সচিব মই প্ৰকৃততে ভাগৰুৱা মোক অকণমান সৰু এটা অস্ত্ৰোপচাৰ কৰাবলগীয়া আছে কিন্তু অস্ত্ৰোপচাৰটো যিটো হ'ব এইটো ডক্টৰে মানে সদায় সময় দিব নোৱাৰে এইটো কাইলৈ পাতিব লাগিব কেতিয়া সময় দিব পাৰিব আৰু মোৰ ভণ্টি ডুবাইত থাকে তাই কাইলৈ পাবহি তাই কাইলৈ অসম পাবহি তাইক লৈ মাক লৈ বৰমাক লৈ বাইদেউক লৈ মানুহজনীক লৈ অকণমান আমি ফুৰিবলৈ যাম আৰু সেইকাৰণে অলপ মোক এটা বিশ্ৰামৰ প্ৰয়োজন হৈছিলে মইতো যোৱা এবছৰৰ পৰা কৈ আছিলোঁ যে মোক এটা বিশ্ৰামৰ প্ৰয়োজনীয়তা আছে আৰু এইটোক লৈও যে ৰাজনীতি হ'ব ভবা নাই বিল 80 টকা কোনোবাই দুভাগ কৰিম বুলি ভাবিছে নেকি কোনোবাই প্ৰেম পত্ৰ লিখিব আৰু তাৰপিছত বিল 80 টকা দুভাগ হৈ যাব আমাৰ মুখ্য সচিবক তয়কে পত্ৰ লিখিব বিল 80 টকা দুভাগ তিনিভাগ হৈ যাব কোনোবাই ভাবিছে নি বাৰু এতিয়া শুনক ৰাজনীতি সদায় মূল্যবোধৰ হ'ব লাগে এটা মই কৈ দিব পাৰোঁ এখন চিঠি কোনজন ৰিপৰ্টাৰে ভাইৰেল কৰিছে কিন্তু তেওঁ মোক ককাইদেউ স্বৰূপ মই তেওঁক নিজৰ বিশ্বাসত দিছিলোঁ এইটো একচুৱেলি আমাৰ কেন্দ্ৰীয় সমিতি আমাৰ গ্ৰুপৰ এইটো এখন ফটো আছিলে মই তেখেতক বিশ্বাসত দিছিলোঁ এই চিঠিখন তেওঁলোকে বিশ্বাসটো ভাঙি নিকৃষ্ট ৰাজনীতি কৰিছে আৰু এই নিকৃষ্ট ৰাজনীতিৰ মাজত শৃংখল চলিহা আৰু ৰণ্টু পানী ফুকন হৰ গগৈ হেমন্ত বৰা নাই আমি মূল্যবোধৰ কথা বতৰাত বিশ্বাসী আৰু বিল 80 টকা সত্তাটো কোনোবাই দুভাগ কৰিব পাৰিব নি চৰকাৰী যন্ত্ৰই নোৱাৰিলে কোনোবাই চিঠি লিখি দুভাগ কৰিব পাৰিব নি মই সকলোকে ধন্যবাদ জনাইছোঁ মোক বিশ্ৰাম দিয়াৰ বাবে আচলতে মইতো অব্যাহতি দিব কৈছিলোঁ আমাৰতো মুখ্য সচিবে অব্যাহতি লৈছিলে এবাৰ 3 মাহৰ কাৰণে মই একচুৱেলি তেওঁলোকে মোক অব্যাহতি নিদিলে কাৰণ এতিয়া সাময়িক পৰিৱেশ পৰিস্থিতি অলপ বেলেগ এই সাময়িক পৰিৱেশ পৰিস্থিতিত যিকোনো ধৰণৰ
জাতিৰ বিপদ হ'ব পাৰে আৰু বিপদৰ সময়ত মোক প্ৰয়োজনীয়তা হ'ব পাৰে, মোৰ প্ৰয়োজনীয়তা, তেতিয়া মই ওলাই আহিম। আৰু এতিয়া যিখন যুদ্ধ আমাৰ বাংলাদেশৰ বিৰুদ্ধে যিখন সংগ্ৰাম, সেই সংগ্ৰামখন আমাৰ সৈনিকসকলে চলাই যাব। আজি তদুপৰি আজি আমগুৰিতো বহুত আমাৰ সৈনিক যোগদান কৰিছে আৰু মই প্ৰায় 1 মাহ নহ'লেও 10-15 দিনলৈ মই অলপ অৰুণাচল ফালে ফুৰিব যাম। মোৰ ভণ্টি আহি আছে কাইলৈ, আৰু তাৰপিছত মই আকৌ বীৰ লাচিত সেনাৰ মঞ্চত আমি কেন্দ্ৰীয় সমিতিৰ লগত আলোচনা কৰি মোৰ বিশ্ৰামৰ যিটো 1 মাহৰ কথা মই কৈছোঁ, মই আচলতে 2 মাহ বিচাৰিছিলোঁ, মোক তথাপিতো 2 মাহ নিদিলে, 1 মাহ দিছে। হ'ব, পৰৱৰ্তী পৰ্যায়ত দেখা যাব, কিন্তু আমাৰ এই সত্তাটো কোনো ভাঙিব নোৱাৰে। মোৰ হাঁহি উঠিছে আৰু পুতৌ জন্মিছে তেওঁলোকলৈ। নমস্কাৰ সকলোকে, বীৰ লাচিত সেনা অসমৰ মজিয়াৰ পৰা সকলোকে শুভ সন্ধিয়া, বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ। কথাখিনি কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সচিব সহকুমাৰ গগৈ ডাঙৰীৰ লগত আলোচনা কৰিলোঁ। চিফ ছেক্ৰেটাৰী ৰন্টু পানী ফুকন ডাঙৰীৰ লগত আলোচনা কৰিছিলোঁ। ভাবিলোঁ ৰাইজৰ মাজলৈ কথাখিনি এৰি দিলে এইটো সঠিক সময় হয়, কাৰণ কেৱল মাথো মানে TRP, কেৱল মাথো বিষয়টো চৰ্চিত হওক বুলি কিছু সংখ্যক নিউজে শৃংখল চলিহাৰ গোটেই নিউজটো, যিখন নিৰ্দেশনা পত্ৰ, তাক ভুলকৈ প্ৰচাৰ কৰিছে। গতিকে মোৰ যদি লাইভটো চলি আছে, কোনোবা যদি দেখিছে কৈ দিয়ক যে লাইভটো চলি আছে, তেতিয়াহ'লে মই কথাখিনি ৰাইজৰ মাজলৈ অৱগত কৰিম। বৰ্তমান মই শিৱসাগৰৰ পৰা লাইভটো দি আছোঁ। লাইভটো শিৱসাগৰৰ পৰা চলি আছে। বীৰ লাচিত সেনা অসম চেণ্ট্ৰেল কমিটিয়ে এখন নিৰ্দেশনা পত্ৰ, গতিকে ৰাইজে যদি দেখি আছে, মোৰ লাইভটো যদি চলি থকা দেখিছে, তেতিয়াহ'লে কমেণ্ট কৰি দিয়ক। গোটেই বিভিন্ন নিউজ চেনেল, বিভিন্ন পৰ্টেল চেনেল বা বিভিন্ন ব্যক্তিয়ে আমাক এই বিষয়টোক বাৰম্বাৰ একেটা প্ৰশ্নকে সুধি যথেষ্ট আমনি কৰিছে, আৰু কথাটো শব্দবিলাকৰ প্ৰয়োগবিলাক ইয়াত এই নিৰ্দেশনা পত্ৰখনত ব্যৱহাৰ কৰা যি শব্দ, এই শব্দ প্ৰয়োগবিলাক মানুহে জনাটো প্ৰয়োজন আছে। এই শব্দ প্ৰয়োগবিলাক অলপমান ইফাল সিফাল কৰিছে কিছুমান নিউজ চেনেলে। মই এবাৰ পঢ়ি দিব বিচাৰিছোঁ। নিৰ্দেশনা পত্ৰ, দিনাংক 8 আগষ্ট 2025, প্ৰতি শ্ৰীযুত শৃংখল চলিহা, কেন্দ্ৰীয় প্ৰশাসনিক সচিব, বীৰ লাচিত সেনা অসম মহোদয়, ইয়াৰ দ্বাৰা আপোনাক জনোৱা হয় যে আজিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ অহা 8 ছেপ্টেম্বৰ 2025 তাৰিখলৈকে আপোনাক সামাজিক মাধ্যম, সংবাদ মাধ্যম আৰু সংগঠনৰ সকলো ধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ এই নিৰ্দেশনাৰ জৰিয়তে সাময়িক বিশ্ৰাম প্ৰদান কৰা হ'ল। এই সময়ছোৱাত আপোনাক আপোনাৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবলৈ সুযোগ আৰু পৰামৰ্শ প্ৰদান কৰা হ'ল। ইয়াত বাৰে বাৰে এটা কথা মেনশ্যন কৰিছে যে সাময়িক মানে টেম্পৰীভাৱে তেখেতৰ ৰেষ্ট ল'বৰ কাৰণে সাময়িক বিশ্ৰাম প্ৰদান কৰা হ'ল বুলি কৈছে। ইয়াত এইটো কথা মেনশ্যন কৰা হোৱা নাই অব্যাহতি দিছে, বহিষ্কাৰ কৰিছে, সংগঠনৰ পৰা উলিয়াই দিছে, বা শৃংখল চলিহাই সংগঠনৰ এই পবিত্ৰ মজিয়াৰ পৰা তেখেতে নিজেই পদত্যাগ কৰিছে, তেনেকৈ কোনো কথা ইয়াত মেনশ্যন কৰা নাই। কিছু সংখ্যক নিউজ চেনেলে শৃংখল চলিহা এই নিৰ্দেশনা পত্ৰটোক যধে মধে জাহা তাহা কোনো অনুমতি নোলোৱাকৈ ৰাইজৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে কথাখিনি আবুল তাবুল কিছুমান নিউজ বজোৱাটোক লৈ পিনে আমি সঁচাকৈ আচম্বিত হৈছোঁ। অসমৰ জনসাধাৰণক কিছু সংখ্যক নিউজ চেনেলে যি এই দুমোজাত পেলাইছে যে শৃংখল চলিহাক বহিষ্কাৰ কৰিছে নেকি, শৃংখল চলিহাক অব্যাহতি প্ৰদান কৰিছে নেকি, শৃংখল চলিহাক কিয় কৰা হ'ল। যে মই এটা কথা স্পষ্টকৈ ক'ব বিচাৰোঁ যে শৃংখলক মই সৰুৰ পৰাই জানো। মানুহটোৱে শৃংখলে নিজে নিজক সিমান বহুত বেছি কেয়াৰ নাৰাখে। সময়ত ভাত পানী খোৱা, সময়ত ৰেষ্ট লোৱা, অলপমান তাৰ সেই বিষয়টো অলপমান তাত তাৰ ইনভেষ্টমেণ্ট তাত শৃংখলৰ এই ক্ষেত্ৰত মানে অলপমান নিজে নিজক ছেল্ফ কেয়াৰটো অলপমান কম, যিটো ক্ষেত্ৰত শৃংখল চলিহাৰ আমিতো এই নিৰ্দেশনা পত্ৰখনত কেন্দ্ৰীয় সমিতিয়ে সকলোবিলাক বিতংকৈ উল্লেখ কৰিব নোৱাৰে। শৃংখল চলিহাৰ অলপমান শাৰীৰিকভাৱে বহু দিনৰ পৰা চিকিৎসকে এটা অপাৰেশ্যন কৰিবৰ কাৰণে এটা অসুখত ভুগি আছে, যিটো অপাৰেশ্যন কৰিবৰ কাৰণে বহু দিনৰ পৰা চিকিৎসকে পৰামৰ্শ দি আছে। কিন্তু শৃংখল চলিহাক বিভিন্নজন ব্যক্তিয়ে বিভিন্ন মহলে মিটিঙে মাতাঙে বা বিভিন্ন ধৰণৰ প্ৰতিবাদৰ ক্ষেত্ৰত শৃংখল চলিহাকে বিচাৰে কাৰণে শৃংখলে উক্ত অপাৰেশ্যনটো
এটা মাইল অপাৰেশ্যন হয়, যিটো অপাৰেশ্যন নকৰিলে সেই অপাৰেশ্যন ধৰি লৈছোঁ আহি থকা দিনত তাক অসুবিধা সৃষ্টি কৰিব পাৰে। কাৰণ সেই দিনটোত এজন মানুহে ভাল কাম এটা কৰিবৰ কাৰণে, এজন মানুহে সুস্থভাৱে থাকিবৰ বাবে মানুহজনক অলপমান বিশ্ৰামৰ প্ৰয়োজন আছে। কাৰণ বৰ্তমান সময়ত চিকিৎসকে দিয়া পৰামৰ্শ অনুসৰি শৃংখলে উক্ত অপাৰেশ্যনটো কৰিব লাগে, কিন্তু শৃংখল এতিয়া এই মুহূৰ্তলৈকে অপাৰেশ্যনটো কৰা নাই। গতিকে এই শৃংখলৰ নিজৰ এইটো এটা উইচ হয় যে এই বিশ্ৰামৰ সময়খিনিতে কেন্দ্ৰীয় সমিতিয়ে তেখেতক এই স্বাস্থ্যজনিত বিষয়বিলাকত গুৰুত্ব দিবলৈ কৈছে আৰু তেওঁ মানে এই অপাৰেশ্যন ভাগ কৰিব। নহ'লে শৃংখল চলিহাক আজি ধৰিছোঁ গুৱাহাটীত কিবা কাৰণত গ'লে মোকে ফোন শৃংখল চলিহা ক'ত আছে সোধা প্ৰায় মানে সাংবাদিক বন্ধু 50জনৰ ওপৰত থাকে। এতিয়া ধৰি লৈছোঁ শৃংখল চলিহা এই নিৰ্দেশনা পত্ৰখন প্ৰদান কৰাৰ পাছত মোলৈ প্ৰায় 20জনতকৈ সন্মানীয় সাংবাদিকৰ ফোন আহিছে। গতিকে কথাটো মই আকৌ এবাৰ স্পষ্টকৈ কৈ দিছোঁ, প্ৰতি শ্ৰীযুত শৃংখল চলিহা কেন্দ্ৰীয় প্ৰশাসনিক সচিব বেইলাচি থানা অসম মহোদয়, ইয়াৰ দ্বাৰা আপোনাক জনোৱা হয় যে আজিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ অহা 8 ছেপ্টেম্বৰ 2025 তাৰিখলৈকে আপোনাক সামাজিক মাধ্যম, সংবাদ মাধ্যম আৰু সংগঠনৰ সকলো ধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ এই নিৰ্দেশনাৰ জৰিয়তে সাময়িক বিশ্ৰাম প্ৰদান কৰা হ'ল। আৰু শৃংখলক যদি কিবা কাৰণে বহিষ্কাৰ কৰিবলগীয়া যদি কিবা তেনেকুৱা কথা থাকিলেহেঁতেন বা অব্যাহতি দিবলগীয়া কিবা যদি কথা থাকিলেহেঁতেন বা শৃংখলে যদি নিজে পদত্যাগ কৰিবলগীয়া যদি কিবা কথা থাকিলেহেঁতেন, তেতিয়াহ'লে কেতিয়া কোনো কাৰণত এই মানে পকাই কৰা ৰাজনীতি বিলাসিত অসমৰ মজিয়াত আমি দেখিবলৈ পোৱা নাই। চিধাচিধিকে স্পষ্টকৈ চব কথা মানে চালি জাৰি চোৱা হয়, স্পষ্ট ঘোষণা থাকে। গতিকে শৃংখলেতো মই নিজে দেখিছোঁ কেতিয়াও নিজক ইমান আমি যেনেকৈ মৰম কৰোঁ, আমি যেনেকৈ কিবা এটা ধৰি লৈছোঁ কথাত ঘপককৈ নিজক সততে গুৰুত্ব দিওঁ, শৃংখলে মানে তেনেকুৱা গুৰুত্ব নিদিয়ে। মই নিজে পাই আহিছোঁ, কলেজ পঢ়োঁতেও মই 3টা বছৰ পাইছোঁ, এতিয়াও পাইছোঁ। কোনোবা ধৰি লৈছোঁ তাক চিকিৎসা কৰিবলৈ সেইটো সময়তে ধৰি লৈছোঁ কাৰোবাৰ জাতিৰ অসুবিধা হ'ল, ক'ৰবাৰ পৰা এটা ফোন আহিলে সকলো এৰি থৈ গুচি যায়গৈ। খোৱা মানে পাতৰ পৰা উঠি অহা তাক মই দেখিবলৈ পাইছোঁ। গতিকে আমাৰ সেই সৈনিকজনক আমি ভালদৰে ৰাখিবৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত বিশ্ৰামৰ প্ৰয়োজন হৈছে, ক'ৰবাত নহয় ক'ৰবাত চিকিৎসকৰ দিহা পৰামৰ্শৰ প্ৰয়োজন হৈছে। গতিকে কেন্দ্ৰীয় সমিতিৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহা দেৱক যে অব্যাহতি বহিষ্কাৰ যে কৰা হোৱা নাই বা যিবিলাক ধৰণৰ নিউজ কেৱল মাথো TRP স্বাৰ্থত কিছু সংখ্যক নিউজ চেনেলে বজাইছে, সেই কথাটো মোক ইতিমধ্যে অৱগত কৰিছে বিলাসিত অসম কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সচিব হৰ কুমাৰ গগৈ ডাঙৰীয়াই। গতিকে এই বিষয়টো আমি বিচাৰোঁ যে ৰাইজ বিভ্ৰান্ত হ'ব নালাগে। শৃংখল চলিহাক বহিষ্কাৰ অব্যাহতি দিয়া হোৱা নাই আৰু শৃংখল চলিহা নিজেও অলপমান ৰেষ্টৰ কাৰণে বহুবাৰ ভাবিছে আৰু বহুত চেনেলে তেখেতক টক শ্ব' কাৰণে মাতিলে মোকো কেতিয়াবা কয় যে মই বিকাশ সময় মিলাব পৰা নাই, তই গুচি যা। 2-4টা চেনেলত এইকেইদিনা যিকেইটা চেনেলত মই যোৱা নাই মোক মাতিছিলে, শৃংখলে মোক পঠিয়াইছিলে। মোৰ বদলি মই তপন দাক, বিক্ৰমক বা মই XYZ আমাৰ বিলাসিত অসমৰ বা যাদৱ দাক পঠিয়াইছোঁ। মই নিজে যোৱা নাই, মোক যাবলৈ কোৱাৰ পাছত শৃংখলৰ অলপমান ধৰি লৈছোঁ এই সৰু সুৰা বহুত তেনেকুৱা ডাঙৰ কথাও নহয়, অলপমান চিকিৎসকৰ পৰামৰ্শ আছে, 2দিনমান ভালদৰে ৰেষ্ট ল'ব লাগে শৃংখল চলিহাই। কাৰণ ৰেষ্টলেছ এটা লাইফ হৈছে, ৰেষ্টলেছলি কাম কৰি থকা হৈছে আৰু শৃংখল চলিহাই হওক বা যিকোনো আমাৰ সংগঠনৰ মজিয়াত থকা ব্যক্তিসকলৰ মাজত কেতিয়া কোনো কাৰণত আমাৰ এনেকুৱা অস্পষ্টতা একো ঘোষণা নাথাকে। সকলো ঘোষণা আমাৰ স্পষ্টভাৱে কেন্দ্ৰীয় সমিতিয়ে ঘোষণা কৰে আৰু কেন্দ্ৰীয় সমিতিয়ে দিয়া যি নিৰ্দেশনা পত্ৰ আপোনাক বাৰে বাৰে পঢ়ি দিছোঁ। এটা লাইন আছে যে এই নিৰ্দেশনাৰ জৰিয়তে সাময়িক বিশ্ৰাম প্ৰদান কৰা হ'ল, তেখেতক টেম্পৰেৰিলি ৰেষ্ট ল'ব কোৱা হৈছে। সেই মানে এইটো বিশ্ৰাম মানে এইটো নহয়, বিশ্ৰামৰ মিনিং বেলেগ। বিশ্ৰাম মানে ৰেষ্ট ল'ব লাগে, বিশ্ৰাম মানে কেইদিনমানৰ কাৰণে তেখেতে নিজৰ গুৰুত্ব দিব লাগে, যত্ন ল'ব লাগে। বিশ্ৰাম মানে অব্যাহতি, বিশ্ৰাম মানে বহিষ্কাৰ, বিশ্ৰাম মানে পদত্যাগ নহয়। গতিকে কথাটো যিসকল ব্যক্তি এটা ইয়াক ৰেহৰূপ দিবৰ কাৰণে চেষ্টা চলাইছে তেওঁলোকক মোৰ অনুৰোধ যাতে ৰাইজখিনিৰ মাজত যধে মধে এই বিষয়টো যাতে প্ৰচাৰ নকৰে আৰু আহি থকা দিনত জাতীয় জীৱনৰ কাৰণে যিখন যুদ্ধ সংগঠনৰ সংবিধান আৰু পতাকাৰ তলত থাকি এই জাতীয় জীৱনক আমি যুদ্ধখন কৰি যাম। ধন্যবাদ। জয় অসম। শিৱসাগৰৰ পৰা কৈছোঁ, ব্ৰহ্মপুত্ৰ হোটেলৰ পৰা। ধন্যবাদ। জয় অসম।